আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি শিক্ষা বিভাগৰ লগত জড়িত এটি বিশেষ খবৰ এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। আৰু নিশ্চয় আপোনালোকে থাম্বনেইলত দেখা পাইছে যে আমি ইয়াতে উল্লেখ কৰিছো যে 5550টা পদ যি আছে শিক্ষক নিযুক্তিৰ তাতে কাট অফ কম যোৱাৰ কোনো এটা সম্ভাৱনা দেখা দিছে বা কম যাব। তো কি ক্যাটাগরিত যাব তার আগতে নতুন বিজ্ঞাপনৰ কথাও আছে, এই বিষয়ে এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো লক্ষ্য থাকিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, ইতিমধ্যে আমি যোৱাকালি এটা খবৰ পাইছিলোঁ যে BTRC প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতে কৈছিলে, আমি এইটো ভিডিঅ'ৰ শেষত আপোনালোকক ভিডিঅ' ক্লিপটো লগাই দিম, তাতে আপোনালোকে কথাখিনি চাই ল'ব পাৰিব। তাতে উল্লেখ কৰিছে যে GT আৰু PGT উইদিন 10 days ভিতৰত তেখেতসকলক এপইণ্টমেণ্ট কৰিব আৰু লগতে SIU পাব্লিছ হোৱাৰ কথাও কৈছে LP আৰু UPৰ কাৰণেও নতুন বিজ্ঞাপন পাব্লিছ কৰিব BTR। তো BTRত যেতিয়া উইদিন 10 daysৰ ভিতৰত GT PGTৰ ৰিক্ৰুটমেণ্ট সম্পন্ন হৈ যাব আৰু লগতে এডভাইচমেণ্ট ওলাব LP আৰু UPৰ। ইপিনে আমাৰ অসমত যিটো GT আৰু PGT ইয়াৰ প্ৰচেছিং অলৰেডি ষ্টাৰ্ট হৈ গ'ল, ইয়াৰ যিটো ৰিজাল্ট বা ভেৰিফিকেশ্যন সেইটো সম্পূৰ্ণ হৈ আছে। তাৰমানে ক'বলৈ গ'লে আমাৰ LP আৰু UP যিটো আছে, LP আৰু UP 5550টা পদ যি আছে, এই পদৰ আগতেই আপোনালোকে বহুকেইটা পৰ্যায় দেখা পাব। BTRৰ যিটো আছে GT PGT, ইপিনে আছে আকৌ আপোনালোকৰ অসমৰ GT PGT আৰু লগতে আছে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড যিখিনি আছে, গোটেইখিনিৰ প্ৰচেছিং কিন্তু আগতীয়াকৈ ষ্টাৰ্ট হৈছে। তাৰমানে এই প্ৰতিটো আমি যদি চাওঁ, প্ৰতিটোৰ পিছত একেবাৰে শেষত গৈ পেলাই আহি আছে 5550টা পদৰ যি LP UP ৰিক্ৰুটমেণ্ট। তো ইয়াত আবেদন কৰা বহু প্ৰাৰ্থী এই বহু 3-4টা কেটেগৰীৰ মাজত যিকেইজনেই সোমাই নাযাওক কিয়, ইয়াতে আহি কিন্তু ট্ৰাফিকটো কমি যাব। তাৰমানে ইয়াৰ পৰা আমি এটা বস্তুই ক'ব পাৰি যে যিটো 5550টা পদৰ যিটো ৰিক্ৰুটমেণ্ট প্ৰচেছটো লেহেমীয়া হ'লেও ইয়াত কিন্তু বহুত কম নম্বৰ থকা প্ৰাৰ্থীয়েও ইয়াত চাকৰি এটা পাবলৈ সক্ষম হ'ব। মানে আপোনালোকে আশা কৰা ধৰণে কাট অফ যিখিনি আছিলে তাতকৈ কমি যাব। মানে হাই কাট অফ যোৱাৰ যিটো সম্ভাৱনা আছিল, সেই সম্ভাৱনাটো বহু ডাউন হোৱাৰ এটা সম্ভাৱনা আছে। তো বন্ধুসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোক এই কথাখিনি ক'লোঁ আৰু লগতে আমি BTRC প্ৰমোদ বড়ো ডাঙৰীয়াই কোৱা কথাখিনি আপোনালোক ভিডিঅ' ফুটেজ আকাৰে দেখুৱাবলৈ চেষ্টা কৰিম। PGT আৰু GT টেটটো একদম 2-3 দিনৰ ভিতৰত হ'ব আৰু এপইণ্টমেণ্টটো আমি মেক্সিমাম 10 দিনৰ ভিতৰত দিয়াৰ কাৰণে চিন্তা কৰিছোঁ। আৰু যিটো ইলেমেণ্টাৰী আছে, ইয়াৰ SIUটো আজি বা কালি এই 2 দিনমানত আহি যাব। অহাৰ লগে লগে আমি ইলেমেণ্টাৰী টেটৰ এপইণ্টমেণ্টটো উইদিন শ্বৰ্ট টাইম